हेलो एवरीवन আজি আকৌ আহিলো এবিধ মিঠাই ৰেচিপি লৈ আজি মই পাউডাৰ মিল্কেৰে গোলাপ জামুন ৰেচিপি লৈ আহিছো আপোনালোকলৈ একেবাৰে বেসিক ভাৱে বনাইছো যিসকলৰ মেজাৰিং কাপ বা মেজাৰিং স্কেল নাই সিহঁতে একেবাৰে সহজতে ঘৰতে বনাব পাৰিব হেলথি ভাৱে ঘৰতে বনাই যদি মিঠাই খোৱা যায় তেনেহলে কিয়নো আমি বজাৰৰ পৰা কিনি খাও নহয়নে তাৰ কাৰণে মই দু কাপ নহয় বাটিতে লৈছো এবাটি পাউডাৰ মিল্ক লৈছো হাফ বাটি ময়দা লৈছো হাফ টিস্পুন বেকিং সোডা তাৰ পিছত দুটা কণী ফেটি লৈ 2 চামুচ মান তাতে অইল এড কৰিছো আৰু অলপ টান যেন হোৱাত মই 2 চামুচ মান গাখীৰ মিহলাই এটা সফট ডো কৰিছো ডোটো 10 মিনিটস ৰেষ্টত ৰাখি পিছত মই হাতত তেল হানি সৰু সৰু বল বনাই লৈছো আৰু ইফালে মই এটা পাত্ৰত 2 কাপ চেনি আৰু 3 কাপ পানী দি গেছত মই উতল আহিবলৈ দিছো উতল আহিলে দুটামান উতল আহিলে চিৰাটো প্ৰস্তুত হৈ যাব চিৰাটো বেছি ঘন কৰিব নালাগে মানে একেবাৰে ঘন কৰিব নালাগে তাৰ পিছত চিৰাটো ঢাকি বলবিলাক বনোৱা হোৱাৰ পিছত মই বলবিলাক তেলত ভাজিবলৈ গলো কেৰাহীত তেল দি তেলটো যে নকৰো গৰম নহয় একদম কম গৰমত একেবাৰে কম ফ্লেমত বলবিলাক দি ভাজি ল'ব লাগে প্ৰথম অৱস্থাত বলবিলাক চামুচেৰে লৰাই থকা নাযাব কেৰাহীখন অলপ দুলাই দিলে হৈ যাব পিছত অলপ ইপিঠি হোৱাৰ পিছত চামুচেৰে অলপকে লৰাই দিব লাগিব লক্ষ্য ৰাখিব লাগিব যাতে ভাঙি নাযায় কাৰণ বলবিলাক খুবেই সফট থাকে তাৰ পিছত অলপমান যেতিয়া গোল্ডেন কালাৰ হৈ আহিব তেতিয়া ফ্লেমটো অলপ লোৰ পৰা মিডিয়াম কৰি দিব লাগিব মিডিয়াম কৰি দি তাৰ পিছত আপোনাৰ মনে বিচৰা ধৰণে গোল্ডেন কৰি ভাজি পেলাই এইখিনি চিৰাখিনিত গৰম যিটো চিৰা কৰি থৈছিলো চিৰাখিনিত গৰমে বলবিলাক মই ঢালি দিছো ঢালি দি পেলাই ঘূৰি ধৰি মই ঢাকনখন লগাই ফুল ফ্লেমত 10 মিনিটস উতলাইছো তাৰ পিছত উতলোৱাৰ পিছত ঢাকনি খুলি চাওক মেজিক কিমান ডাঙৰ হৈ গ'ল আৰু এইখিনি আৰু 3 ঘণ্টা মান ৰেষ্টত ৰাখি দিলে ইয়াৰ সাইজবোৰ আৰু ডাবল হৈ যায় ৰসবিলাক ভিতৰত সোমাই একেবাৰে ৰসাল আৰু জুইচি হয় চাওক কিমান ধুনীয়া হয় হোটেলৰ নিচিনা দেখাত ইমান ধুনীয়া যেন নহলে কিন্তু খাওঁতে খুবেই টেষ্টি আৰু হেলথি হয় এনেকৈ বনালে সেইটো গ্যাৰান্টি কিন্তু মই আপোনাক দিব পাৰো এনেকৈ বনাই খাবচোন ঘৰতে আপোনালোকেও চাওক কিমান ধুনীয়া হয় যেতিয়া লৰা হাজবেণ্ড ঘৰত নাথাকিব চুপকৈ বনাই থৈ দিব আৰু আহি চাব শক হৈ যাব সবেই আজিলৈ ইমানেই থ্যাংক ইউ